Hey guys, good morning. কি খবৰ সকলোৰে? আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এই ৰাতিপুৱা 9টা মান বাজিছে। ডাঙৰকৈ বৰষুণ দিলে। এটা ছাতিৰে ওলাই গৈছে বাহিৰলৈ। অৱশ্যে বৰষুণ দিলে ভালো লাগে বাৰু দেই। বতৰ যদি বৰষুণ আছিলে ঠাণ্ডা কৰে। গতিকে বৰষুণ দিয়াত শুই দিলোঁ। আৰু তাৰপিছত দেখিছোঁ মানুহজনে পিজ্জা আনি থৈছিলে। দেখিছেনে বাৰু কাটি স্লাইচ বনাই থৈছে। ব্ৰইলাৰ ভাল নাপাওঁ খাই মেলি লগত দেখিছোঁ এই আহিলে এনেকৈ কামত আৰু কাম বঢ়াবলৈ আহি গ'ল তাইৰ লগতে অকণমান টাইমটো মানে সময়টো কটালোঁ দেখিছেনে বাৰু। তাৰপৰা দুপৰীয়া সময়ত কি খাওঁ লাগি আছে সেইটো কাৰণে অলপ জুচকে বনাই ল'লোঁ। গ্লাছটো ইগন'ৰ কৰিব দেই। বনাই ল'লোঁ আৰু কালি যিহেতু দেওবাৰ আছিলে সেইটো কাৰণে মানুহজনে বজাৰৰ পৰা ভোট জলকীয়া অলপ আনিছিলে। তাকে ঠাৰিবিলাক অলপ গুচাই অলপ ভালকৈ ধুই অকণমান ৰ'দত শুকুৱাই দিছোঁ। ৰাখিব লাগিব তেতিয়াহে বৈয়ামত ভৰাবৰ কাৰণে উপযুক্ত হ'ব। আপোনালোকৰ বাৰু ঘৰৰ ফালে ল'ৰাবিলাকে এনেকৈ টিভি চাই বহি থাকিলে জনাব স্কুলৰ পৰা আহি। আৰু এই দুপৰীয়া ভাত সাজ মানুহজনৰ কাৰণে আৰু লগতে পদিনা চাটনি ৰাতিপুৱা অলপ বনাইছিলোঁ। মই পদিনা চাটনি খাই বৰ ভাল পাওঁ। আপুনি কোনে ভাল পায় পদিনা চাটনি লগতে যদি আম টেঙা হয় বৰ ভাল লাগে খাই। আৰু এই কুলাৰটো পানী ভৰোৱা হয় কিন্তু চাফা কৰা নহয় মানে কুলাৰ যদিও চলাইছোঁ মানে অলপ বিফলতা ওলাইছে কুলাৰটো। সেইদিনা ইউটিউবত চাইছিলোঁ কেনেকৈ চফা কৰে কিবা খুলিব লাগে নটবিলাক কৰা নাই আৰু এইবিলাক ইমান নাজানো যে ভয়ো লাগে যদি কিবা হৈ যায় সেইটো কাৰণে এইকেইদিন ব্যৱহাৰে কৰা নাই। ইমান গৰমে কৰা নাই বাৰু আপুনিও জনাব পৰা ভাবিছোঁ কাৰোবাৰ পানী চফা কৰাবলৈ লেতেৰা ভাবি পোৱা নাই। আৰু এতিয়া আমৰ বতৰ দেখিছেনে বাৰু পাতে আম পাৰি এই ল'ৰাটোক মই ধুনীয়া আম আৰু লগতে মই দানা পৰা ল'ৰাটো দেখিলে মই ডাঙৰ মানুহ বেলেগ এক্সট্ৰা মই দানা ইমান ডাঙৰ মানুহটোক মই ধৰিবলৈ লৈছে দেখিছেনে বাৰু।